সমগ্ৰ ৰাজ্যৰ যি শিক্ষা বিভাগে জাৰি কৰিছে যি নিৰ্দেশনা আৰু এই নিৰ্দেশনাক লৈ আচলতে কিমান সজাগ বিদ্যালয় কৰ্তৃপক্ষ এইলৈ আমি বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ আচলতে টিহু সমষ্টিৰ অন্তৰ্গত DDR ছেকেণ্ডাৰী এখন হাইস্কুলত আৰু মোৰ সহযোগীয়ে দেখুৱাই গৈছে এইখন এখন বিদ্যালয়। এই বিদ্যালয়খনত আজি আমি এইকাৰণে উপস্থিত আছোঁ যিহেতু যোৱা নিশা এই বিদ্যালয়খনৰ পৰা লাখ টকাৰ যি সম্পত্তি এই সম্পত্তি চোৰ কৰি উঠাও হ'ল। যি সময়ত শিক্ষা বিভাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৈশ চকীদাৰৰ বাবে দায়িত্ব অৰ্পণ কৰাৰ যি নিৰ্দেশনা দিছিল এই নিৰ্দেশনাক লৈ আচলতে তৎপৰ হৈ উঠিছে চোৰ। যি নৈশ চকীদাৰৰ খবৰ পোৱাৰ লগে লগে এতিয়া চোৰে চাফাই অভিযান চলোৱাত নামিছে। আমি এটা পৰিৱেশ দেখুৱাই গৈছোঁ এই যি এখন বৃহৎ চলাৰ এই চলাৰখনৰ যি আচলতে 10টাকৈ বেটাৰী এই বেটাৰীবোৰ নিয়াৰ লগতে যি CC কেমেৰা আচলতে এই CC কেমেৰা তেওঁলোকে ওলোটাই CC কেমেৰাৰ যিটো আবদ্ধ হোৱা ডিস্ক সেই গোটেইবিলাক লৈ চোৰে উঠাই হৈছে। আমি কিছু পৰিৱেশ দেখুৱাই যাম চোৰে যি বেটাৰী নে CC কেমেৰাবোৰ কেনেদৰে ওলোটাই লৈ গ'ল সমগ্ৰ আমি পৰিৱেশটো দেখুৱাই যাম। ইয়াতে পৰিৱেশটো দেখুওৱা হৈছে এনেকৈ বিদ্যালয়খনত তিনিটাকৈ তলা ভাঙি আচলতে চোৰে এনেদৰে লুটপাট চলালে যোৱা নিশা। গতিকে যি যোৱা নিশা চোৰে লুটপাট চলালে আচলতে চৰকাৰৰ যি নিৰ্দেশনা নৈশ চকীদাৰৰ দায়িত্ব এই নৈশ চকীদাৰ ইয়াক হস্তগত কৰাৰ পাক মুহূৰ্ততে আচলতে চোৰে লক্ষাধিক আচলতে যি টকাৰ আচলতে সম্পত্তি যি 10টাকৈ বেটাৰী এই বেটাৰী লৈ আচলতে উঠায়। কিন্তু এটা কথা ক'ব লাগিব চোৰে যি ইয়াক আচলতে পূৰ্বতে তেওঁলোকে হয়তো এই বিদ্যালয়খনৰ সম্পত্তি এই বিদ্যালয়খনৰ CC কেমেৰা সকলো হয়তো তেওঁলোকে গম পাইছে নেকি এই সন্দেহ কৰিছে, কিয়নো তেওঁলোকে সমগ্ৰ CC কেমেৰাবোৰ মোৰ সঁচাকৈ দেখুৱাই দিব। তেওঁলোকে আচলতে CC কেমেৰাবোৰ ওলোটাকৈ এনেদৰে থৈ গৈছিল আচলতে ওলোটাকৈ CC কেমেৰাবোৰ লৈ আৰু তেওঁলোকে CC কেমেৰাত আবদ্ধ হোৱা যি ডিস্ক সেইখনো তেওঁলোকে আচলতে লৈ গ'ল। আমি সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ এনেকৈ DDR যি ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰিৱেশ। নিশা আচলতে চোৰে এনেদৰে লক্ষাধিক বেটাৰী লগতে CC কেমেৰা তাৰপৰা ডিস্ক সকলোবিলাক আচলতে তেওঁলোকে লৈ আচলতে উঠা হ'ল। আৰু এই দিশত আচলতে পুলিচ প্ৰশাসনে ইতিমধ্যে উপস্থিত হোৱা বুলি কৈছে। কিন্তু এটা কথা ক'ব লাগিব শিক্ষা বিভাগে নিৰ্দেশ কৰাৰ পাক মুহূৰ্তে যি চোৰে এনেদৰে লুটপাট চলালে এইটো আচলতে বিদ্যালয় কৰ্তৃপক্ষই এতিয়া নৈশ চকীদাৰৰ কেনেদৰে ব্যৱস্থা কৰিব। যিহেতু বিদ্যালয়সমূহত এজন বা দুজন চকীদাৰ থাকে ৰাতিপুৱাৰ ভাগত যিহেতু তেওঁলোকে দায়িত্ব কৰ্তব্যত তেওঁলোকে নিয়োজিত হৈ থাকিব আকৌ নিশা হ'লে কেনেদৰে আচলতে আকৌ সেই ৰাতিপুৱাৰ ভাগত দায়িত্ব থকা চকীদাৰে নিশা আকৌ কেনেদৰে তেওঁ কৰ্তব্য পালন কৰিব সেই লৈ কিন্তু শিক্ষকসকলৰ মাজত এটা তীব্ৰ আচলতে আলোচনাৰ সৃষ্টি হৈছে। আমি ইয়াতে আছে ইয়াৰ পৰা তেওঁলোকে CC কেমেৰাবোৰ আচলতে সেই ৰূপটোৰ কথাটো CC কেমেৰা যে ওলোটা কৰি থৈছিল আৰু ওলোটা কথা ইয়াতে আছিল আচলতে CC কেমেৰাৰ সকলো ফুটেজ আবদ্ধ হৈছিল ইয়াত এইখন টেবুলতে আছিল বুলিছে। আৰু ইয়াৰ পৰা যি এই তাঁৰবোৰ মোৰ সঁজুলি লাগিছে এই তাঁৰবোৰ আচলতে তেওঁলোকে চিনি পেলাই ইয়াৰ পৰা আচলতে গোটেইখিনি আচলতে হাইস্কুল লৈ উঠা হয়, কিয়নো CC কেমেৰা তেওঁলোকৰ মুখখন বা তেওঁলোকৰ যি চোৰৰ তেওঁলোকৰ আবদ্ধ হ'ব বুলি জানিয়ে তেওঁলোকে CC কেমেৰা যিসমূহ ইয়াৰ পৰা লৈ যায়। এতিয়া আমি কেনেদৰে সম্ভৱ হ'ল চোৰ কৰি নিলে কিমান টকাৰ সম্পত্তি ইয়াৰ পৰা নিলে আৰু নৈশ চকীদাৰৰ কি ব্যৱস্থা কৰিছে কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব এই বিষয়ে আমি প্ৰধান শিক্ষকৰ পৰা কিছু কথা জানিব বিচাৰিম। প্ৰধান শিক্ষক মহোদয় আচলতে আছে আমি প্ৰধান শিক্ষক মহোদয়ৰ পৰা কিছু কথা জানিব বিচাৰিম কি ক'ব কেনেকৈ কি ক'ব আপোনালোকৰ বিদ্যালয়ত যোৱা নিশা যি আচলতে এইবিলাক সম্পত্তি কিমান লক্ষ টকাৰ সম্পত্তি চুৰ হ'ল আৰু কি ক'ব এইবোৰ। অনুমানিক প্ৰায় 2,15,20,000 টকাৰ সম্পত্তি আমাৰ পৰা লৈ গৈছে যোৱা ৰাতি। চলাৰ 10টা বেটাৰী হাই ডিস্ক TV CC কেমেৰা হাই ডিস্ক এইখিনি লৈ গৈছে। সঁচাকৈ বেয়া লাগিছে। মই ৰাতিপুৱা 8:30 বজাত আমাৰ চকীদাৰে গেট খুলি আহিব যেতিয়া দেখে মোক ফোন কৰিছে যে আপোনাৰ অৰ্থাৎ মোৰ ঘৰত মোকামত তেতিয়া তেখেতে কোৱাৰ পিছতে মই লগে লগে গুচি আহিলোঁ। আহি দেখোঁ চালোঁ পৰিৱেশটো চাই মই প্ৰথম মই আমাৰ সহযোগ মই জনাওঁ আগমুহূৰ্তত আচলতে যি আপোনাৰ যোৱাকালি মিলে আচলতে কিন্তু পূৰ্বতে বিদ্যালয়খনত কিবা এনেকুৱা চলিছিল আমাৰ এতিয়ালৈ আমাৰ সাধাৰণ দুটা যদি আজিৰ পৰা 15-20 বছৰ আগতে কিবা সৰু সুৰা দিছে তেতিয়া কিন্তু আমাৰ দৰকাৰী বস্তু এতিয়া কোনো বস্তু আমাৰ চুৰি হোৱা নাই। এই প্ৰথম পুলিচ প্ৰশাসনে জনাইছে আমি জনাইছোঁ তেখেতসকল আহি প্ৰাথমিক তদন্ত তেখেতে কৰি গৈছে আৰু তদন্তত কি পাইছে তেখেতসকলে ক'ব। তো আশা কৰোঁ আমি এই তদন্তৰ জৰিয়তে আমাৰ চুৰি সামগ্ৰীখিনিও যাতে আমি ঘূৰাই পাওঁ আৰু ছাত্ৰ ছাত্ৰী যেতিয়া আমাৰ দুখ কষ্ট সেইটো অনুভৱ কৰি বিভাগীয় কৰ্তৃপক্ষই যাতে আমাক বস্তুটো আমাক সোনকালে আমাক ঘূৰাই দিব পাৰি তাৰে আশা কৰোঁ।
যি ধৰণে যে বেটাৰী দশকৰ চুৰি হ'ল এই বেটাৰী হওক বা চলা হ'ল কেনেদৰে ছাত্ৰ ছাত্ৰী উপকৃত হৈছিল এতিয়া কেনেদৰে ছাত্ৰ ছাত্ৰীৰ অসুবিধাৰ সৃষ্টি হ'ব যে ছাত্ৰ ছাত্ৰী ৰুমত সোমাই বা আমি ৰুমত সোমাই কোনো ধৰণৰ আমাৰ